নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। তো এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ বিষয়ে। তো যিসকলে চৰকাৰী ঘৰ পাব বিচাৰে সিহঁতৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ আৰু এনেকুৱা ভিডিঅ'ৰ আপডেটবিলাক পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব, কাৰণ যেতিয়া কিবা চৰকাৰী আঁচনি আহে বা কিবা আপডেট আহে মই আপোনালোকক এই চেনেলৰ মাধ্যমেদি জনাই থাকোঁ। সেয়েহে আপোনালোকক ৰিকুৱেষ্ট থাকিল যে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থব। তো এতিয়া কথা হ'ল যে ইয়াত কৈছে কি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে আৱাস প্লাছ 2024ৰ জৰীপ। তো ইয়াৰ জৰিয়তে যি সম্ভাৱ্য হিতাধিকাৰী আছে সিহঁতক চিনাক্তকৰণ কৰিব লাগে। তো এইটো যদিও 2025, কিন্তু আপোনালোকৰ আৱাস প্লাছ 2024ৰ জৰীপ এতিয়া আৰম্ভ হ'ব। সেয়ে আপোনালোকে যদি এতিয়ালৈকে কৰা নাই তো সেইটো অতি সোনকালে আপোনালোকে কৰি ল'ব। ইয়াত কেনেকৈ কৰিব, ইয়াত দুটা উপায় আছে, আপোনালোকক দেখুৱাও যে আপোনালোকে কেনেকৈ এই হিতাধিকাৰী হ'ব পাৰিব। তো ইয়াত আপোনালোকে চাব পাৰে এই জৰীপৰ নিম্নলিখিত যিকোনো এক ধৰণে সম্পন্ন কৰা হ'ব। এপিনে এটা আছে, এপিনে এটা আছে, মানে আপুনি দুটা উপায়েৰে এই জৰীপত আপোনাৰ যি এপ্লিকেশ্যন হয় সেইটো আপোনালোকে দিব পাৰিব বা আপোনালোকে এই লিষ্টত সোমাব পাৰিব। প্ৰথম হৈছে জৰীপকাৰীৰ দ্বাৰা। তো জৰীপকাৰীৰ দ্বাৰা হ'ব পাৰিব আপোনালোকে। জৰীপকাৰীৰ দ্বাৰা কেনেকৈ হ'ব সেইটো আপোনালোকক কৈ আছোঁ যে প্ৰথম এখন গাঁও সভা হ'ব, গাঁৱৰ মানুহবিলাক বহিব। তো সেই গাঁও সভাত তাৰপিছত হ'ব ASRLM সখীৰ সহায়ত প্ৰাথমিক জৰীপ। তো যিবিলাক গোটৰ মহিলা আছে সিহঁতৰ জৰিয়তে প্ৰথম জৰীপটো হ'ব, মানে ছাৰ্ভেটো হ'ব। তাৰপিছত প্ৰাথমিক তালিকা প্ৰস্তুতৰ বাবে দ্বিতীয় পৰ্যায়ৰ গাঁও সভা। তাৰপিছত কি হ'ব, দ্বিতীয় পৰ্যায়ৰ গাঁও সভা হ'ব, কাৰণ যি প্ৰথম এটা লিষ্ট প্ৰিপেয়াৰ কৰিব সেইটো আকৌ দ্বিতীয় সভাত দেখুৱাব লাগিব, মানে দ্বিতীয় গাঁও সভাত দেখুৱাব লাগিব। তাৰপিছত ইয়াত কৈছে কি তালিকাৰ প্ৰাথমিক খচৰাৰ ৰাজহুৱা প্ৰদৰ্শন আৰু আপত্তি নিষ্পত্তি কাল। তো যি প্ৰথম লিষ্ট হ'ব, যিটো এই গোটৰ মহিলাসকলে বনাব, তাৰে সেই তালিকাটো ৰাজহুৱাভাৱে দেখুৱাব লাগিব আৰু সেইটো যদি কিবা আপত্তি থাকে তাতে সমাধান কৰিব লাগিব। তাৰপিছত সেই লিষ্ট কি হ'ব, বিধানসভা সমিতিৰ পৰীক্ষা। তো বিধানসভাই এটা কমিটি বান্ধি দিব, তো সেইটোৰ দ্বাৰা এই লিষ্টটো চোৱা হ'ব। তাৰপিছত তাতো যদি কিবা ওজৰ আপত্তি থাকে তাৰ পৰা বাদ পৰিব কোনোবাই, আৰু যদি কোনোবাই যোগ্য ব্যক্তি হয় সিহঁতে পাব। তাৰপিছত জিলা পৰ্যায়ৰ সমিতিৰ অনুমোদন, ইয়াৰ পিছত জিলা পৰ্যায়ৰ পৰা এই অনুমোদন পাব সেই লিষ্টটো। তাৰপিছত কি হ'ব, আৱাস প্লাছ 2024 এপৰ জৰিয়তে পূৰ্ব পঞ্জীকৃত জৰীপকাৰীৰ দ্বাৰা জৰীপ। তো আৱাস প্লাছ 2024 এপৰ দ্বাৰা ইয়াত যি ৰেজিষ্ট্ৰেশ্যন হয় সেইটো হ'ব। আৰু এটা উপায় আছে ইয়াত স্বজৰীপ, মানে নিজা জৰীপ, মানে নিজে কৰিব পাৰিব। তো পৰিয়ালৰ যিকোনো সদস্যই এই জৰীপ কৰিব পাৰে, পৰিয়ালৰ যিকোনো মানুহে এই জৰীপটো কৰিব পাৰে বা এই ছাৰ্ভেটো কৰিব পাৰে। আধাৰৰ সহায়ত বাধ্যতামূলক EKYC, আধাৰৰ সহায়ত EKYC কৰিব লাগিব। তাৰপিছত প্ৰয়োজনীয় নথি পত্ৰ প্ৰদান। তো যি আপোনাৰ নথি পত্ৰ আছে সেইসমূহ আপোনালোকে দিব লাগিব। তাৰপিছত পৰিয়ালৰ এজন সদস্যক সম্ভাৱ্য হিতাধিকাৰী হিচাপে চিনাক্ত। তো ইয়াৰ পিছতে আপোনালোকৰ পৰিয়ালৰ যিকোনো এজনক হিতাধিকাৰী হিচাপে চিনাক্ত কৰা হ'ব। ইয়াৰ পিছত আহিছে চূড়ান্ত পৰ্যায়। তো চূড়ান্ত পৰ্যায়ত কি হ'ব, তৃতীয়খন গাঁও সভা হ'ব। তৃতীয়খন গাঁও সভাত যি গাঁও সভা সমিতিৰ দ্বাৰা বনোৱা লিষ্ট আৰু যদি আপোনালোকে নিজেও ৰেজিষ্ট্ৰেশ্যন কৰিছে সেই দুইটাৰ নাম ইয়াত আহিব। তো তৃতীয় গাঁও সভাত আকৌ আপত্তি নিষ্পত্তি থাকিব, কাৰণ যদিও সেইটো ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা এপ্ৰুভ হৈ আহিছে তাৰপিছতো কিন্তু ইয়াত গাঁৱত যদি কাৰোবাৰ ওজৰ আপত্তি আছে তেনে ক্ষেত্ৰত সেইটোও কিন্তু ইয়াৰ পৰা বাদ পৰিব। সেয়েহে এই তৃতীয় গাঁও সভাখন বহুত ইম্পৰ্টেণ্ট হয়। তো ইয়াতো আপত্তি নিষ্পত্তিকাল থাকিব, আৰু যেতিয়া তৃতীয়খন গাঁও সভা অনুষ্ঠিত হ'ব তেতিয়া তাৰ পিছত যি লিষ্ট ওলাব সেইটোৱে চূড়ান্ত লিষ্ট হ'ব। সেয়েহে আপোনালোকক মই প্ৰচিডিঅ'ৰটো কৈ দিলোঁ। যদি আপোনালোকে চৰকাৰী ঘৰ বিচাৰে তেনে ক্ষেত্ৰত এই প্ৰচেছত আপোনালোকে যাব লাগিব। ইয়াৰ পিছত কৈ দিওঁ যে কি কি ডকুমেণ্টছ আপোনালোকৰ দৰকাৰ হ'ব। ইয়াত আপোনালোকে চাব পাৰে আৱাস প্লাছ 2024 জৰীপৰ বাবে আৱশ্যকীয় নথিপত্ৰসমূহ, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড, ঘৰত যিমান সদস্য আছে সকলোৰে আধাৰ কাৰ্ড লাগিব। তাৰপিছত MG এনৰেগা জব কাৰ্ড, তো আপোনালোকৰ জব কাৰ্ড থাকিব লাগিব, আৰু আধাৰ সংযোজিত বেংক একাউণ্ট, আপোনালোকৰ যি বেংক একাউণ্ট হয় সেইটো আধাৰ সংযোজিত হ'ব লাগিব। তো এইটোৱে হ'ল যে আৱাস প্লাছ 2024ৰ জৰীপৰ শুভাৰম্ভণি। তো এইটো গ্ৰাম এৰিয়াৰ কাৰণে
অৰ্থাৎ গাঁৱৰ কাৰণে। তো আপোনালোকে যদিও এতিয়া ঘৰ পাব বিচাৰে তেনে ক্ষেত্ৰত এই প্ৰচেছত আপোনালোকে যাব লাগিব। আপোনালোকৰ প্ৰচিডিঅ'ৰটো মই কৈ দিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আকৌ এবাৰ কৈছোঁ লাইক কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা আপডেটসমূহ আপোনালোকৰ কাৰণে লৈ আহোঁ। ধন্যবাদ। জয় আই অসম।